আজি 12 এপ্ৰিল আৰু মোৰ জীৱনৰ এটা সকলোতকৈ ভাল লগা দিন বুলি ক'ব লাগিব। বহুত কনফিউজনৰ মাজতো আছো, তথাপিতো বহুত ভাল লগা, বহুত বেছি এক্সাইটমেণ্ট। প্ৰায় 3-4 মাহ ধৰি প্লেনিং কৰি থকা আৰু বছৰ বছৰ ধৰি মনৰ মাজত সাঁচি ৰখা এটা সপোন, যিটো আজি ফাইনেলি মোৰ পূৰা হ'ব গৈ আছে। এণ্ড অলপ সময়ৰ পিছতে মোৰ সেই জাৰ্ণিটো ষ্টাৰ্ট কৰিম অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ। চ' প্ৰিপেৰেশ্যন কেনেকৈ কৰিছোঁ আৰু মোৰ এই জাৰ্ণিটোত কি কি হ'ব, গোটেই বস্তুখিনি আপোনালোকক মোৰ ভিডিঅ'বিলাকৰ যোগেদি দেখাম। আপোনালোকে জাষ্ট মোক ফ'ল' কৰি ল'ব। যদি ভিডিঅ'টো ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব, যদি ইনষ্টাগ্ৰামত চাইছে ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি ল'ব, এণ্ড যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ আপডেটবিলাক আপোনালোকে চবতকৈ প্ৰথমতে পাব পাৰে। আৰু এইখনেই হৈছে মোৰ বাহনখন। যিহেতু মই অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ চাইকেল লৈ যাত্ৰা কৰিম, গতিকে এইখন বাহনেৰে যাব লাগিব। ধুনীয়াকৈ ইয়াক সজাই লৈছোঁ। সজোৱা মানে কি আৰু প্ৰয়োজনীয় কামবিলাক কৰি লৈছোঁ। আৰু এইখন লৈ মই সম্পূৰ্ণ 2800 কিলোমিটাৰ এটা দীঘলীয়া চাইকেল জাৰ্ণি কৰিম। গতিকে সিমানেই। আপোনালোকে মোৰ লগত থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সহায় কৰক যাতে মই আগুৱাই যাব পাৰোঁ এই দীঘলীয়া যাত্ৰাটোত। অলপ সময় পিছতে জাৰ্ণিটো ষ্টাৰ্ট কৰিম। এণ্ড যিহেতু এটা বহুত দীঘল জাৰ্ণি, তাত আপোনালোকৰ ছাপৰ্টটো মোক খুবেই প্ৰয়োজন। আশা কৰোঁ আপোনালোক সকলোৱে মোক বহুত বেছি ছাপৰ্ট কৰিব এণ্ড ভিডিঅ'বিলাক কণ্টিনিউৱাছকৈ চাব যত্ন কৰিব। যদি সময় নাথাকে অকণমান সময় মোৰ কাৰণে উলিয়াব, যাতে মই এই 2400-2500 কিলোমিটাৰ দীঘল যিটো যাত্ৰা, সেই যাত্ৰাটো ভালে কুশলে গৈ পাব পাৰোঁ। গোটেই অসমবাসী ৰাইজ তথা অসমখনৰ কাৰণে ভগৱান মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ, যাতে সকলো কুশলে থাকে, অসমখনৰ উন্নতি হয়। লগতে মোৰো ব্যক্তিগত জীৱনটোতো কিছুমান কথা আছে, যিখিনি মোৰ জীৱনৰ দুখবিলাক নাইকিয়া কৰে। তাৰে ওচৰত ভগৱানত সেইটোবিলাক কথাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। চ' ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু অলপ পিছত মই গা পা ধুই আহোঁ, তাৰপিছত জাৰ্ণিটো ষ্টাৰ্ট কৰিম। মই গা পা ধুই ওলাই আহিলোঁ। ভিডিঅ'টো ৰেকৰ্ড কৰা নহ'লে, কিয়নো মোৰ জনা নাই কৰিব, মই এক্সপিৰিয়েঞ্চ নাই ব্লগ ভিডিঅ' বনোৱা। গতিকে পিছলৈ এইবিলাক এডজাষ্ট কৰিম। প্লিজ এইবাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ঘৰৰ পৰা শেষৰটো সময়, ঢেৰ মানুহ আমাৰ পিছফালে আহি আছে। অকণমান আৱেগিকো হৈ পৰিছোঁ চাগে, এক্সাইটমেণ্টটো বহুত আছে, কিয়নো বহুত দীঘল যাত্ৰা। এণ্ড আপোনালোক সকলোৱে সহায় কৰিব বুলি আশা থাকিলে। বৰ বেছিকৈ ভিডিঅ' কৰিব মন যোৱা নাই এইখন সময়ত। পিছত আকৌ গৈ থাকোঁতে ভিডিঅ' বনাই যাম, কিন্তু সেয়া মুহূৰ্তত মই ভিডিঅ' বনাব অৱস্থা নাই। চ' নেক্সট। আৰু এনেদৰে সকলোৱে বহুত মৰমেৰে মোক আগবঢ়াই দিলে। এণ্ড বহুত বেছি ধন্যবাদ মোৰ মৰমৰ বা ভিনদেউ, লগতে সমূহ মোৰ ভাগিনী হওক বা মোৰ যিমান মানুহ আছে, প্ৰতিজন ব্যক্তিলৈ মোৰ অন্তৰৰ পৰা বহুত হিয়া ভৰা শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোক বহুত আগুৱাই যোৱাত সহায় কৰিলে, বহুত মৰম কৰিলে, আৰু ইমান ডাঙৰ এটা প্ৰচেছ, ইমান ডাঙৰ এটা সপোন পূৰা কৰাত মোক যোনবিলাক মানুহে সহায় কৰিছে, প্ৰতিজন মানুহলৈ বহুত বেছি ধন্যবাদ। এয়াই এনেদৰে মোক আগবঢ়াই দিলে আৰু মই ওলাই আহিলোঁ তাৰ পৰা কেদাৰনাথ অভিমুখে। চাই থাকক ভিডিঅ'টো পিছলৈ কি হয়। মই এতিয়া আহি পেলাই পালোহি মৰণৈ চাপৰি। লাষ্ট টাইম মই ঘৰৰ পৰা যেতিয়া ওলাইছিলোঁ, ভিডিঅ'টো বনাবলৈ মোৰ ইমান কণ্টিনিউ কৰিব মন নগ'ল, কিয়নো বহুত মানুহবিলাক আৱেগিক হৈ গৈছিলে। একচুৱেলি ময়ো হৈ গৈছিলোঁ। চ' সেই সময়ত মই ভাবিলোঁ যে ভিডিঅ' নকৰোঁ। এণ্ড এতিয়া ভাবিলোঁ ভিডিঅ' এটা কৰিলোঁ। দাদা এজনক লগ পালোঁ, দাদাজনৰ দোকানত চাহ খাব গ'লে। এণ্ড থেংক ইউ দাদা চাহ খাব কোৱাৰ কাৰণে। আৰু বেছি দূৰ নাই চাগে, মই বৰদৈ পাম পাই যাম। পক্ষী উদ্যান এখন আছে, মই ট্ৰাই কৰিম তাত অকণমান কভাৰ কৰিব ভিডিঅ'। এণ্ড এতিয়া আকৌ বেছি মই ভিডিঅ' কৰি যাব অসুবিধা হৈছে, ৰাস্তাটো ইমান ভাল নহয়। চ' আকৌ আগত লগ পাই আছোঁ আপোনালোকক। আৰু এনেদৰে জীৱ জন্তুৱে মোৰ আগে আগে দৌৰি গৈ পেলাই মোক কেদাৰনাথলৈ আগবঢ়াই দিলে। থেংক ইউ ডগ। আৰু আপোনালোকে এইফালে যি দেখা পাইছে, এয়া হৈছে বৰদৈ পাম। আগতে পক্ষীৰ বাবে বিখ্যাত আছিলে, পক্ষী উদ্যান আছিলে, কিন্তু বৰ্তমান পক্ষী বহুত নাইকিয়া হৈ গ'ল ইয়াৰ পৰা। তাৰ মূল কাৰণ হৈছে আমাৰ কাৰণে হৈছে এনেকুৱা হৈছে। গতিকে আমি সকলোৱে মিলি আমাৰ প্ৰকৃতিখনক ৰক্ষা কৰিব লাগে, ধুনীয়া কৰিব লাগে, সেউজী ধৰণী বনাব লাগে। মই এইটো বিশ্বাস কৰোঁ, আৰু আপোনালোকেও আগবাঢ়ি আহক এইটো কাম কৰিবৰ কাৰণে। আহি পেলাই প্ৰায় 20-25 কিলোমিটাৰমান চাইকেলিং কৰাৰ পিছত আহি এতিয়া মই ৰৈছোঁহি। এণ্ড এইখন হৈছে চাইকেলখন মোৰ ভাগৰ। চলি আছে মোটামুটি, খালি মোৰ ইয়াত এটা কভাৰ এড কৰিব লাগিব। অলপ কষ্ট হৈছে মোৰ হেৰি কৰোঁতে, চলাওঁতে, হাৰ্ড বস্তুটো। আৰু গৈ থাকোঁ এনেদৰে, কিমান দূৰ যাব পাৰোঁ। আৰু আহি মই বৰ্তমান পালোহি পদুমণি থান পোৱাৰ আগতে এবাৰ মহাদেৱৰ মন্দিৰ পালোঁ, তাতে এবাৰ সেৱা কৰিলোঁ। আৰু যাম, আগুৱাই গৈ থাকিম। আজি প্ৰায় লখিমপুৰমান পাই যামগৈ।
আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু মোৰ হৌচলাটো বাঢ়িবৰ কাৰণে মোৰ সাহস বাঢ়িবৰ কাৰণে আপোনালোকে মোক এটা ধুনীয়া কমেণ্ট কৰি দিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ থেংক ইউ আৰু তাৰপিছত মই পালোহি পদুমণি ধাম আৰু এতিয়া মোৰ হয়তো লাষ্ট ক্লিপ তাৰপিছত মই ভিডিঅ'টো শেষ কৰিম কিয়নো মোৰ ভিডিঅ' বনাব নাজানিলেও একদম এক্সাইটমেণ্টত পিছলৈ ভিডিঅ' দিম মই এতিয়া আছোঁহি লখিমপুৰত এণ্ড চাইকেলখন অকণমান প্ৰব্লেম হৈ আছিলে আছোঁ চাইকেল দোকানৰ ফ্ৰণ্টত এণ্ড এই ভাইটিটো হৈছে মৃন্ময় কলিতা মোক বহুত হেল্প কৰিছে দেই গোটেই লখিমপুৰখনত চাইকেল মই কিয় বুজি পোৱা নাই চাইকেল দোকানবিলাকত কৈছোঁ চাইকেলখন বনাবৰ কাৰণে কিন্তু মানে চবেই নহ'ব কৈছে আই থিংক পইচা নিদিম বুলি ভাবিছে চাগে কিন্তু লাষ্ট টাইম গৈ পেলাই এই ভাইটিটোৱে বহুত বিচাৰি দোকান এখন আনি পেলাই মোক দিলেহি চাইকেলখন বনাইছে ইয়াৰ দোকান আছে ইয়াৰ পৰা গতিকে দেৰি হৈছে ই যায়গৈ বোলে নাই ইয়াকো চিনাকি কৰি দিওঁ আপোনালোকক বহুত হেল্প কৰিছে এণ্ড থেংক ইউ বহুত বেছি থেংক ইউ দেই ঠিক আছে যাবা আৰু শেষত আজিৰ দিনটো এনেকৈ সমাপ্ত হ'ল মই বৰ্তমান আছোঁ লখিমপুৰ চিৰঞ্জীৱ বৰদলৈৰ ঘৰত অসমীয়া যুৱ মঞ্চৰ প্ৰেছিডেণ্ট দাদাই ক'লে যে আজি আমাৰ ঘৰতে থাকা বেলেগত থাকিব নালাগে আৰু যিহেতু মই আগতে লখিমপুৰতে থকা গতিকে অকণমান দাদাৰ লগত ভাল গতিকে দাদাহঁতৰ ঘৰতে আজি থাকি দিলোঁ কাইলৈ আকৌ ওলাম চাইকেলখন অলপ প্ৰব্লেম হৈ আছিলে চাইকেলখন ঠিক ঠাক কৰিলোঁ এতিয়া ভিডিঅ' কোৱালিটিটো বেয়া হৈ গৈছে ৰাতি হৈছে কাৰণে যিহেতু মই মোবাইলত শ্বুট কৰি আছোঁ ন এণ্ড কাইলৈ আকৌ এটা 2 নম্বৰ ডে এপিছ'ডটো আপোনালোকে চাবলৈ পাব কাইলৈ আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিম কাইলৈ অলপ লং জাৰ্ণি হ'ব আজি ফাৰ্ষ্ট ডে কাৰণে অকণমান মই শ্ল' প্ৰচেছত কৰিছোঁ কামবিলাক মানে আগবাঢ়িছোঁ আৰু বিশেষকৈ মোৰ অকণমান প্ৰব্লেমো চলি আছে গতিকে চ' আপোনালোকে মোক ছাপোৰ্ট কৰক দেই মানে কি হয় চাওক আপোনালোকৰ সাহসটোৱেহে মোক ইমান দূৰ যাত্ৰাটো সফল কৰাব ঠিক আছে গতিকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পিছৰ ভিডিঅ'বিলাক চাবৰ কাৰণে